Hello and welcome to my channel Rajmatics. কালি আমি পুনৰ আলোচনা চেপ্টাৰটো ডিছকাছ কৰিছিলোঁ তাৰে MCQ বিলাক। আজি মই ফাৰ্ষ্ট চেপ্টাৰটোৰ MCQ বিলাক ডিছকাছ কৰিছোঁ। এই চেপ্টাৰটোত লসাগু, গসাউ, পৰিমেয়, অপৰিমেয়, সাধাৰণ উৎপাদক, মৌলিক সংখ্যা, খণ্ড সংখ্যা এইবিলাকৰ বিষয়ে দিয়া আছে। তো এইখিনি বস্তু আমি ক্লাছ 6, 7, 8 মানৰ পৰাই পাই আহিছোঁ, যদিও এইখিনিত ইয়াতে ক্লাছ 10ত আহি পিনে অকণ লেভেলটো আপ কৰি দিছে। তো এই ভিডিঅ'টো চালে নিশ্চয় এই কনচেপ্টবিলাক অকণ বুজি পাবা। যদি কিবা বাকী থাকে, মই যিহেতু আজি বহুত বিশেষ এক্সপ্লেইন কৰিবলৈ নাই যোৱা, কাৰণ কিয় এক্সপ্লেইন কৰি থাকিলে বহুত লেংথি হয়, ভিডিঅ'টো দীঘল হৈ যায়। সেইটো কাৰণে মই ভিডিঅ'টো বহুত শ্বৰ্টকৈ বনাবলৈ চেষ্টা কৰিছোঁ। যদি তোমালোকে কিবা বুজি নোপোৱা থাকে দেন মোক কমেণ্ট ছেকশ্যনত দিবা, মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম, আৰু নহ'লে বেলেগ এটা ভিডিঅ' বনাই ডাউটছবিলাক ক্লিয়াৰ কৰি দিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ'কে, তো কি দিছে ফাৰ্ষ্ট কুৱেশ্যনটো, 2³ × 3 × 5 এই সংখ্যাটো আৰু 2 to the power 4 × 5 × 7-ৰ কি উলিয়াব দিছে? গসাউ উলিয়াব দিছে। তো গসাউ মানে কি? গসাউ মানে হ'ল আমাৰ, গসাউ শব্দটো কি বুজায়? কমন। ক'ব গ'লে আমি যদি জেনেৰেল ভাষাত কওঁ, কি কমন উলিয়াব দিছে, একে থকা, বাকী মিলি থকা সংখ্যাকেইটা লিখিব দিছে। তো ইয়াতে চোৱা 2³ আছে, ইনটু 3 × 5 আছে। তো আমি 2³ এনেকৈ লিখিব পাৰোঁ, মানে 3 × 5 এইকেইটাটো এনেকৈ লিখিব পাৰোঁ। আৰু এইটোক কেনেকৈ লিখিব পাৰোঁ? 2 to the power 4 × 5 × 7, মানে 2 to the power 4 মানে কি? 2 পূৰণ 2 পূৰণ 2 4 পূৰণ 5 পূৰণ 7। এইটো হ'ল ইজি। এনে চাই পিনেও আমি কৰি দেখাব পাৰোঁ, বাট মই ইজিকৈ শিকাই দিছোঁ যে এই দুটা মিলি আছে, তো এটা 2 আহিলে, এই দুটা 2 মিলি আছে, ইয়াৰ পৰা এটা আহিলে, প্ৰত্যেকটো যোৰাৰ পৰা এটাহে আহিব, কিন্তু এই দুটা 2 মিলি আছে, তাৰ পৰা এটা আহিলে, তাৰপৰা আৰু কিবা মিলিছে নি? এই 2টো ইয়াতে নাই, এই 3টো ইয়াতে নাই, এই 5টো মিলি আছে, তো এই 5টো। তো এই মিলি থকা সংখ্যাবিলাকৰ এই দুটাৰ পৰা এটা আহে বুলি ক'লো নহয়, আৰু মাজত কি চিন বহে? পূৰণ চিন বহে। তো কি হ'ব? 2 পূৰণ 2 পূৰণ 2 পূৰণ 5। তো কি হ'ব? 2 × 2 = 4, 4 আৰু 2 পূৰণ কৰিলে 8, 8 আৰু 5 পূৰণ কৰিলে 40। তো এনচাৰ হ'ব 40। ইমানবিলাক কৰাৰ প্ৰয়োজন আছে নেকি? নাই। তুমি যদি চাব জানা, এইটোৰ পৰা ডাইৰেক্ট এনচাৰ ওলাব যে ইয়াতে 2 3টা আছে, ইয়াতে 2 4টা আছে, তো মিলি কেইটা আছে? 3 আছে। ইয়াতে 3 নাই, ইয়াতে 3 নাই, ইয়াতে 5 আছে, ইয়াতে 5 আছে, তো 5টো মিলি আছে। ইয়াতে 7 আছে, ইয়াতে নাই, তো নিমিলে। 2 3টা পূৰণ কৰিলে 5, এইটো 8, 40 মুখতে উলিয়াই যায় 1 ছেকেণ্ডৰ কাৰণে। হ'ব, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অ'কে, তো নেক্সট কুৱেশ্যনটো কি দিয়া আছে? 3² × 2³ আৰু 3 × 5-ৰ লসাগু উলিয়াব লাগে। অপশ্যন দিয়া আছে। তো গসাউত যেনেকৈ আমি একে টকাটো লৈছিলোঁ, এবাৰ লসাগুত কি ল'ম? ডাঙৰটো ল'ম, হায়েষ্টটো ল'ম। তো 3 ইয়াতে দুটা আছে, ইয়াতে 3 কেইটা আছে? এটা। তো ডাঙৰ যিটোত আছে, বেছি য'ত আছে সেইটো ল'ম। 3 দুটা আছে, গতিকে 3 ল'লোঁ। 2 ইয়াতে 3টা আছে, 2 ইয়াতে এটাও নাই, মানে কি? শূন্যটা আছে। তো 0 আৰু 3 কোনটো ডাঙৰ? 3 ডাঙৰ, 3টো ডাঙৰ, গতিকে 2³ ল'লোঁ। আৰু ইয়াতে কি আছে? 5 এটা আছে, ইয়াতে শূন্যটা আছে, তো এটা থকাটো ল'ব লাগিব। গোটেইকেইটা পূৰণ কৰি দিয়া, 9 × 2³ মানে কিমান? 8 আৰু 5, তো 72 × 5, 72 × 5 কৰিলে কিমান হ'ব? 360। তো অপশ্যন হৈ যাব ডি নম্বৰটো। অ'কে, ভেৰি ইজি। নেক্সট আহিব অলপ অশান্তি লগা। কি আছে অশান্তি লগা? এইকাৰণে, কাৰণ এইবিলাক পঢ়ি থাকিব লাগে, মানে উক্তি আৰু যুক্তি খেলি মেলি কৰিবৰ কাৰণে দিয়ে। চ' উক্তিটো দিয়া আছে যে √2 + √5 এটা অপৰিমেয় সংখ্যা। এইটো উদ্দিষ্ট অপৰিমেয় সংখ্যা। যুক্তি কি দিছে? যুক্তি দিছে যদি P আৰু Q মৌলিক ধনাত্মক,
মৌলিক ধনাত্মক হ'ব ইয়াৰ অপশ্যনবিলাকতো জানাই তোমালোকে যে উক্তি এ মই অপশ্যনকেইটা লিখি নিদিওঁ আৰু কি থাকে যে উক্তি এ শুদ্ধ আৰু উক্তি আৰ কি যুক্তি আৰ ইয়াৰ শুদ্ধ ব্যাখ্যা উক্তি শুদ্ধ কিন্তু আৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপৰা উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ বা উক্তি অশুদ্ধ যুক্তি অশুদ্ধ তেনেকৈ অপশ্যনবিলাক থাকে হয় নহয় ইয়াতে ডাইৰেক্ট এনচাৰটোৱে যদি কওঁ দুইটাই সত্য সঁচা কথা এইটো এটা অপৰিমেয় সংখ্যা কাৰণ এইবিলাকৰ আমি বৰ্গমূল নাপাওঁ গতিকে এইটো অপৰিমেয় সংখ্যা আৰু যদি পি আৰু কিউ মৌলিক সংখ্যা হয় তো ইয়াতে অলপ আছিলে মৌলিক ধনাত্মক অখণ্ড সংখ্যা ইয়াতে অলপমান আছিলে চৰি অখণ্ড সংখ্যা তেন্তে ৰুট পি প্লাছ ৰুট কিউ এটা অপৰিমেয় তো এইটো সত্য বাক্য কাৰণ কিয় পি আৰু কিউ যদি মৌলিক সংখ্যা হয় আৰু ধনাত্মক সংখ্যা মৌলিক সংখ্যা কিবিলাক যাৰ মানে মৌলিক সংখ্যা এনেকৈ মনত ৰাখিবা যে যাৰ কোনো ফ্ৰেণ্ডছ নাই মানে কি যেনে দুইৰ কোনো ফ্ৰেণ্ড নাই দুইৰ অকল এটাই ফ্ৰেণ্ড 1 আৰু সি দুই নিজেই যেনে তিনিৰ কোনো ফ্ৰেণ্ড নাই তিনিৰ ফ্ৰেণ্ড কোন 1 আৰু 3 সি নিজেই যেনে 5ৰো বেলেগ ফ্ৰেণ্ডছ নাই 1 আৰু 5 নিজেই বাট এতিয়া যদি ভাবোঁ আমি যে 4ৰ বেলেগ ফ্ৰেণ্ড আছে চোৱা 1টো ফ্ৰেণ্ড হয়ে আৰু 4 নিজৰ ফ্ৰেণ্ড হয়ে বাট 2 এটা আছে তাৰমানে আমি 4টো কেনেকৈ লিখিব পাৰোঁ নাই 1 into 4 into 1 বাট 2 into 2 এনেকৈও লিখিব পাৰোঁ তো ইয়াৰ ফ্ৰেণ্ডকেইটা 1 4 আৰু 2 তো দুটাতকৈ বেছি হৈ গ'ল ন তো দুটাতকৈ বেছি হোৱাবিলাকৰ মৌলিক সংখ্যা বুলি নধৰে তো যদি দুটা সংখ্যা মৌলিক সংখ্যা হয় তো তাহাঁতৰ এই ৰুট অভাৰকেইটা আমি কেতিয়াও নাপামেই আৰু হয় নাই তাক আমি বৰ্গমূল উলিয়াবই নোৱাৰিম গতিকে এইটো এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব তো এনচাৰটো কি হ'ব যে উক্তি আৰু যুক্তি সত্য আৰু যুক্তি শুদ্ধ ব্যাখ্যা হয় হ'ব সেইটোৱে কাৰণ কিয় মৌলিক সংখ্যাৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ যেনে 2ৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ 3ৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ 5ৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ 7ৰ বৰ্গমূল নোৱাৰোঁ 11ৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ এইবিলাক চব কি 2 5 7 11 3 এইবিলাক কি চব মৌলিক সংখ্যা তো সেইটোৱে আছিলে হ'ব মৌলিক সংখ্যাবিলাকৰ বৰ্গমূল যিহেতু উলিয়াব নোৱাৰোঁ গতিকে সেইবিলাক অপৰিমেয় সংখ্যা হৈ যাব আল্টিমেটলি হ'ব দেন আৰু এটা উক্তি যুক্তি আছে উক্তি যুক্তিবিলাক আজিকালি বহুত দিয়া হৈছে ৰুট এ এটা অপৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা আছে যেতিয়া এ এটা মৌলিক সংখ্যা হয় সেইটোতো এইমাত্ৰ আমি পালোৱে যে মৌলিক সংখ্যা যদি হয় তাৰ বৰ্গমূল উলিয়াব আমি নোৱাৰোঁ হৈছে যুক্তি কি দিছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা আছে এইমাত্ৰ যে মই কথাখিনি ক'লোঁ আগৰ কথাখিনি সেইখিনিকে ইয়াতে আকৌ এবাৰ দিছে এইটো সূত্ৰৰ নিচিনা তোমালোকে মুখস্থ কৰি থৈ দিব পাৰা কি যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা সদায় অপৰিমেয় সংখ্যা যিকোনো এটা মৌলিক সংখ্যা কোৱা যে 23 বোলে তো 23ক যদি আমি বৰ্গমূল কৰি দিওঁ ই এটা কি অপৰিমেয় সংখ্যাই হৈ যাব হৈছে মৌলিকত
মৌলিক সংখ্যা এটা লোৱা, তাক যদি এনেকৈ দিওঁ সেইটো কি অপৰিমেয় সংখ্যা। তো এইটো কি হৈ যাব, এই গোটেইটো কি হৈ যাব অপৰিমেয় সংখ্যা। চিম্পল কথা। মৌলিক সংখ্যা যদি হয় তাক বৰ্গমূল কৰিব দিয়ে কৰাৰ লগে লগে অপৰিমেয় সংখ্যা হ'ব। তো এইটোৰ এনচাৰো কি হ'ব, আগৰটোৰ নিচিনাই কি, যে কি এনচাৰ কি হ'ব, উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ বা সত্য, আৰু যুক্তি শুদ্ধ ব্যাখ্যা বা সত্য ব্যাখ্যা হয়। হ'ব, মই অপশ্যনকেইটা দি দিয়া নাই আৰু অপশ্যনবিলাকতো জানাই তেনেকৈ আহে যে উক্তি সত্য, উক্তিযুক্ত নহয়। অ'কে, এই ট্ৰিক্সটো মনত ৰাখিবা, যেতিয়া উক্তি আৰু যুক্তি দিয়ে সদায় বেলেগ ছাবজেক্টতো এইটো এপ্লাই কৰিব পাৰা হা। সদায় ইয়াৰ পিছত কাৰণ বুলি পঢ়িবা, হৈছে কাৰণ বুলি কৈ ডাইৰেক্ট এই লাইনটো পঢ়িবলৈ ধৰিব। দুইটা লাইনকে একেলগে পঢ়িবা, এইবিলাক উক্তি যুক্তি পঢ়াৰ দৰকাৰ নাই। ডাইৰেক্ট এনেকৈ পঢ়িবা, ৰুটে এটা অপৰিমেয় সংখ্যা যেতিয়া এই এটা মৌলিক সংখ্যা হয়, কাৰণ যিকোনো মৌলিক সংখ্যা বৰ্গমূল এটা অপৰিমেয় সংখ্যা, হৈছে ছ'চিয়েলটো এইটো ডাইৰেক্ট এনেকৈ পঢ়িবা। তেতিয়া এই কাৰণটো ইয়াৰ কাৰণ হয়নে নহয় গম পাবা, এটা আইডিয়া লগাবলৈ পাৰিবা গোটেই লাইনটো একেবাৰতে ক'লে। হ'ব, আৰু এই বস্তুটো এই কুৱেশ্যনটো এইকাৰণেই দিছোঁ যে এই কুৱেশ্যনটো এটা সূত্ৰৰ নিচিনা মুখস্থ কৰি থৈ দিবা, যে মৌলিক সংখ্যাৰ ওপৰত যদি আমি বৰ্গমূল চিন দিওঁ ইয়াতে কি সংখ্যা হৈ যাব, অপৰিমেয় সংখ্যা হ'ব। হ'ব, এতিয়া নেক্সট কুৱেশ্যন 5 নম্বৰ, পি আৰু কিউ সংখ্যা দুটাৰ 1 2 4 5 এটা 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্প সত্য, তলত দিয়া কোনটো বিকল্পৰ বিকল্প মানে কি অপশ্যনৰ 1 2 4 5 এটা উৎপাদক হ'ব। হ'ব, অপশ্যনকেইটা অপশ্যন নহয় মানে এনেকৈ দিয়া আছিলে, পি প্লাছ কিউ, পি মাইনাছ কিউ, 3 নম্বৰটো দিছে পি ইনটু কিউ, আৰু 4 নম্বৰটো দিছে পি ডিভাইডেড বাই কিউ। ইয়াতে আৰু অপশ্যন থাকে, এ নম্বৰ অপশ্যন কেৱল 1 কেৱল 1, বি নম্বৰ অপশ্যন আছিলে 1 আৰু 2, চি নম্বৰ অপশ্যন আছিলে 1, 2, 3, আৰু 4 নম্বৰ অপশ্যন আছিলে ডি নম্বৰ অপশ্যন আছিলে কেৱল 4 আছে। তো এই কুৱেশ্যনটো একচুৱেলি যদি এক্সপ্লেইন কৰিব লাগে, এক্সপ্লেইন কৰিবলৈ টাইম লাগিব। তো ইনকেছ যদি এক্সপ্লেইন কৰিব লাগে মোক নেক্সট ভিডিঅ'ত কৈ দিবা, কমেণ্টত কৈ দিবা, মই এক্সপ্লেইন কৰি দিম। বাট ইয়াৰ এনচাৰটো চিম্পল কি হ'ব, কোনটো হ'ব, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে উৎপাদক। হ'ব, তো চি নম্বৰ অপশ্যনটো হ'ব যে 1 2 আৰু 3, পি প্লাছ কিউ, পি মাইনাছ কিউ আৰু পি ইনটু কিউ, এই তিনিওটাই ইয়াৰ উৎপাদক হ'ব পাৰে। হ'ব, কেনেকৈ হয় যদি লাগে মই পিছত বুজাই দিম, বাট চিম্পলি এনেকৈ মনত ৰাখা যে 1 2 4 5 ইজিকেলটো আমি এনেকৈ লিখিব পাৰোঁ পি প্লাছ কিউ, পি মাইনাছ কিউ আৰু পি কিউ। এনেকৈ পি কিউ ইয়াতো লিখিব পাৰা, আগতো লিখিব পাৰা, এইটো হ'ব উৎপাদক। মানে মনত ৰাখিবা পূৰণ চিন থাকিব, পূৰণ হৈ থাকিব। তো ইয়াতে একো চিন নাই মানে কি পূৰণ হৈ আছে, ইয়াতে একো চিন নাই মানে কি পূৰণ হৈ আছে, পি আৰু কিউ কি হৈ আছে পূৰণ হৈ আছে, হৈছে। তো এনেকৈ, তো এইটোকে মনত ৰাখিবা। যদি এক্সপ্লেইন কৰিব লাগে মই নেক্সট ক্লাছত দি দিম, বা এটা এক্সট্ৰাকৈ ক্লাছ লৈ পিনে চববোৰ ডাউট একেলগে ক্লিয়াৰ কৰি দিম, তোমালোকে দি থৈ দিবা যি থাকে। অ'কে, নেক্সট আছে
এইকেইটা এইবাৰ অকণ বেলেগ বেলেগ ধৰণৰ MCQ দিয়া হৈছে, যিহেতু এই চেপ্টাৰটো অকণমান সলনি কৰি দিয়া হ'ল এইবাৰ। আগতে বেলেগ আহিছিলে। দুটা ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক? যিবিলাক প্লাছ মাইনাছ জিৰ' এইবিলাক চবকে ধৰি কি অখণ্ড সংখ্যা বুলি কয়। ধনাত্মক মানে আমি জানো ধনাত্মক মানে কি পজিটিভ, মানে যোগৰ সংখ্যাবিলাক। যেনে আমি যিবিলাক সংখ্যা আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকোঁ 1 2 3 4 এইবিলাক চব কি ধনাত্মক সংখ্যা। জিৰ'টো এটা ধনাত্মক সংখ্যাও নহয়, ঋণাত্মক সংখ্যাও নহয়, মনত ৰাখিবা। জিৰ'ৰ কোনো চিন নাই, কিন্তু জিৰ' এটা কি অখণ্ড সংখ্যা হয়। প্ৰকাশ কৰিব পাৰি P = AB² আৰু Q = A²B, য'ত A আৰু B মৌলিক সংখ্যা। A আৰু B মৌলিক সংখ্যা। P আৰু Qৰ লসাগু হ'ব। লসাগু উলিয়াব দিছে, বাট কি কৈছে? বহুত ষ্টুডেণ্টৰ কি প্ৰব্লেম হ'ব যে ইয়াতে সংখ্যা নাই। তো সংখ্যা নাথাকিলেও একো প্ৰব্লেম নাই, আমি কনচেপ্টটো যদি জানো যে লসাগু আৰু গসাগু মানে কি, এটা ভুল হোৱাৰ একো চান্স নাই। তো 4 নম্বৰ অপশ্যনটো দিয়া আছে AB², বুজিছে? তো লসাগু উলিয়াব দিছে মানে কি, লসাগুত আমি জানো হায়েষ্টটো লয়। তো এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, ইয়াক ভাঙোতে এনেকৈ ওলাইছে, ইয়াক ভাঙোতে এনেকৈ ওলাইছে। যেনেকৈ আমি 12ক ভাঙিলে কি হ'ব 2 × 2 × 3, হয় নাই? ঠিক তেনেকৈ P যেনিবা এটা সংখ্যা, তাক ভাঙোতে কি হৈছে A × B × B ওলাইছে। B² মানে কি এইটোৱে। তো কিউব ভাঙোতে তেনেকৈ কি ওলাইছে A × B ওলাইছে। এতিয়া আমাৰ লসাগু উলিয়াব লাগে। তো লসাগু ইজিকেলটো কি হ'ব? যিটো ডাঙৰ আছে, হয় নাই? লসাগুত আমি কি লওঁ? ডাঙৰ। ইয়াতে A এটা আছে, ইয়াতে A দুটা আছে, তো বেছি থকাটো ল'ম A²। A × A মানে কি A²। ইয়াতে B এটা আছে, ইয়াতে B দুটা আছে, তো কি ল'ম? ডাঙৰ থকাটো ল'ম। আৰু এইবিলাক কি হ'ব মাজত? পূৰণ চিন বহিব, মনত ৰাখিব। তো A² × B² কৰিলে কি হ'ব? সেইটোৱে A² B²। তাৰমানে অপশ্যন কোনটো? 2 নম্বৰটো হ'ব। ভেৰি ইজি হৈ গ'ল। অ'কে, তো নেক্সট এইটো বুজি পালোঁ আমি। এনেকুৱা ধৰণৰ অংক দিব পাৰে এইবাৰ, কাৰণ এইবাৰ এইবিলাক নতুনকৈ আহিছে, আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন নিদিয়ে। অ'কে, এতিয়া 7 নম্বৰটো আকৌ উক্তি যুক্তিলৈ গৈছোঁ। তো উক্তিত কি কৈছে? 3 আৰু 10 সহমৌলিক। অ'কে, ইয়াতে এটা নতুন শব্দ আহিলে, সহমৌলিক। হৈছে? কনফিউজ নহ'বা। মৌলিক শব্দটো য'তে দেখা, মৌলিক সংখ্যাটো য'তে দেখা, তাহাঁতৰ গসাও সদায় কি হ'ব? এনে ট্ৰিক্স এটা কৈ দিছোঁ। মৌলিক সংখ্যাটো য'তেই দেখা, সেই সংখ্যাবিলাকৰ সদায় কি গসাও 1 হ'ব, মনত ৰাখিবা। হ'ব? আৰু লসাগু কি হ'ব? মৌলিক সংখ্যাবিলাকৰ সংখ্যা দুটাৰ পূৰণফল। তো দুটা যদি আমি লসাগু লওঁ, দুটা যদি মৌলিক সংখ্যা লওঁ, 2 আৰু 3 যেনিবা, 2 আৰু 3ৰ গসাও কি হ'ব? 1 হৈছে। আৰু লসাগু কি হ'ব? 2 আৰু 3ৰ পূৰণফল, তাৰমানে 6। সেইটোৱে হ'ব। কোনো সাধাৰণ উৎপাদক নাই। আকৌ সেই অপশ্যনবিলাকতো জানাই যে কি উক্তি সত্য, যুক্তি সত্য নহয়, উক্তি সত্য, যুক্তি সত্য, ব্যাখ্যা, সেইবিলাকে হৈছে। এনেকুৱা অপশ্যন আমি পাই থাকোঁ, 4টা যে দিয়া থাকে। অ'কে, তো এইটো কি কৈছে? 3 আৰু 10 সহমৌলিক সংখ্যা।
তাৰমানে 3 আৰু 10 যদি সহমৌলিক সংখ্যা, 3ক আমি একো ভাঙিব নোৱাৰোঁ। কিনো ভাঙিম? 3 গুণ 3 লিখিব পাৰিম বৰ বেছি। 10টোক কেনেকৈ লিখিব পাৰিম? 2 আৰু 5। তো চোৱা, ইহঁতৰ একো কমন বস্তু নাই, একো নিমিলে ইহঁতৰ। 3 আছে, ইয়াতে 3 নাই। 1 আছে ইয়াতে, 1টোতো চবতে থাকে, ইয়াতে আমি 1 এটা লগাই দিব পাৰোঁ। তো 1টোৰ একো ভেলুৱে নাই তাৰ। তো 5 আছে, ইয়াতে 5ও নাই, হয়নে? তো কমন যেতিয়া নাই, তো গসাও কি হ'ব? গসাও হ'ব ইহঁতৰ, গসাও কি হ'ব? 1 হ'ব। এই গসাওটোকে আমি এইটো বুলিও ক'ব পাৰোঁ, বেলেগ এটা ভাষাত সাধাৰণ কি উৎপাদক। তাকে কি কয়? কমন থকা বুলি যে মই বাৰে বাৰে কৈ আছোঁ। কমননো কি আছে? হৈছে এইটো কমন ফেক্টৰাইজেশ্যন বুলি ক'ব, বাট কমন ফেক্টৰাইজেশ্যন 1 আছে। ইমানবিলাক মনত ৰখা দৰকাৰ নাই, কমন কি আছে বুলি চালেই হ'ল। কমন মানে কি? আমি গসাওৰ নিচিনাও চাব পাৰোঁ। তো গসাও কি মিলি আছে? 1। কি কৈছে? 3 আৰু 10 সহমৌলিক সংখ্যা। অ'কে, ইহঁতটো সহমৌলিক হয়, কাৰণ কিয়? ইহঁতৰ একো কমন নাছিলে। তাৰপিছত আৰু সহমৌলিক আৰু মৌলিক কিন্তু বেলেগ বস্তু। মৌলিক হ'লে 2, 3, 5, 7, 11। 10 এটা মৌলিক সংখ্যা নহয়, কিন্তু ই এটা মৌলিক সংখ্যা নহয়। বাট 3 আৰু 10 সহমৌলিক। সহমৌলিক মানে কি? একেলগে মৌলিক ক'ব গ'লে। তাৰমানে 3 আৰু 2ৰ একো কমন নাই। তাৰমানে 3 আৰু 2ৰ একো সংখ্যা কমন নাই। 10ত 2 আৰু 5 সোমাই আছে, 3ত একোৱেই সোমাই থকা নাই। তো ইহঁতৰ 1ৰ বাহিৰে, 1 এটাতো আমি দিব পাৰোঁৱেই ইয়াতে ইচ্ছা কৰিলে, 1ৰ বাহিৰে বেলেগ একো নিমিলে। তো সেইটোৱে কৈছে, চা, A আৰু B সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এইটো এটা মুখস্থ কৰিব লগা কথা, লাইনৰ নিচিনাই, মনত ৰাখিবলগীয়া লাইনৰ নিচিনাই, যে কি সহমৌলিক হ'লে তাহাঁতৰ সাধাৰণ উৎপাদক বা গসাও সদায় কি হ'ব? 1 হ'ব। একো কমন নাথাকে, অকল 1টোহে মিলে। সেইটোৱে এই কনচেপ্টটো যদি মনত ৰাখা, বেলেগ যদি সহমৌলিকৰ ওপৰত আৰু কিবা কুৱেশ্যন আহে বুজি পাব। সহমৌলিক মানে কি ক'লোঁ? যেতিয়া দুটা সংখ্যাৰ একো মিল নাথাকে, হ'ব। তো ইয়াৰ এনচাৰটো কি হ'ব? A আৰু R, উক্তি আৰু যুক্তি দুয়োটাই সত্য, আৰু উক্তি যুক্তিৰ শুদ্ধ ব্যাখ্যা হয়, হ'ব। মানে প্ৰথম যিটো অপশ্যন থাকে, most of the কুৱেশ্যনত সেইটোৱে ফাৰ্ষ্ট অপশ্যনটোৱে থাকে, যে A আৰু R দুয়োটাই সত্য, R এৰ শুদ্ধ ব্যাখ্যা, হ'ব। অ'কে, এইটো উক্তি যুক্তি কৰি কৰি অশান্তি লাগি গৈছে, হয় নাই? বাট কি কৰিবা, আজিকালি উক্তি যুক্তি বহুত দিয়ে। তো আৰু এটা দিছে, মানে মই উলিয়াইছিলোঁ দুটা ক্ৰমিক সংখ্যা। ক্ৰমিক সংখ্যা মানে কি? চিৰিয়েল নাম্বাৰ। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কি? 1ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা আছে সেইবিলাক কি? চব স্বাভাৱিক সংখ্যা হৈছে। 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা, গসাও। আৰু যুক্তি কি দিছে? দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাও কুৱেশ্যনটোকে কমপ্লিট কৰি নিলিখিলোঁ। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাও, ঠিক আছে, 1। আৰু দুটা সহমৌলিক সংখ্যাৰ গসাও 1। এইটো গসাও, হা, মই নাই লিখা। অ'কে, অপশ্যনটো কি হ'ব? ইয়াতে মই কৈছিলোঁ উক্তি পঢ়াৰ পিছত কি বুলি ক'বা? কাৰণ। ঠিক আছে, দুটা স্বাভাৱিক সংখ্যা গসাও। দুটা স্বাভাৱিক সংখ্যা আমাৰ 1, 2 হ'ব পাৰে, 2, 3 হ'ব পাৰে, 4, 5 হ'ব পাৰে, 6, 7 হ'ব পাৰে, 8, 9 হ'ব পাৰে, হয়নে? দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাও 1, কাৰণ দুটা সহমৌলিক সংখ্যাৰ গসাও 1। তো স্বাভাৱিক সংখ্যাৰ লগত এইটোৰ যিহেতু কোনো ৰিলেশ্যন নাই, সহমৌলিকৰ কোনো তেনেকৈ ৰিলেশ্যন নাই, গতিকে আমি কি ক'ব পাৰোঁ? দুইটা লাইনে সত্য, এইটোও সত্য, কাৰণ আমি অলপ আগতে কৈছিলোঁ দুটা সহমৌলিক সংখ্যাৰ গসাও কি? 1। আৰু এইটোও সত্য, যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ সেইটো 1। তো কি? P আৰু Q দুইটাই সত্য হৈছে।
দুয়োটাই মানে উক্তি আৰু যুক্তি উক্তি আৰু যুক্তি দুয়োটাই কি দুটাই সত্য হ'ব সেইটোৱে ইমান বেছি টান কুৱেশ্যন নহয় এইবিলাক খালি এই কনচেপ্টটো মনত ৰাখিলেই হ'ল কনচেপ্ট এটাই আছে কি সহমৌলিক হ'লে তাহাঁতৰ গসাও বা সাধাৰণ অ'কে তো নেক্সট কুৱেশ্যন এইটো আছে এইটো কুৱেশ্যনত কি দিয়া আছে তলৰ কোনটো অপৰিমেয় বহুতবাৰ আহিছে এনেকৈ তলৰ কোনটো অপৰিমেয় বাছি উলিওৱা পৰিমেয় বাছি উলিওৱা অ'কে তো এই কুৱেশ্যনটোত মেট্ৰিকত আহিছে দেই মেট্ৰিকত 2-3 বাৰ আহিছে অপৰিমেয় বাছি উলিওৱা পৰিমেয় বাছি উলিওৱা তো এইটো ভগ্নাংশত আছে পৰিমেয় এইটো দশমিক অৱস্থাত শেষ হৈ গৈছে গতিকে পৰিমেয় এটা অদ্ভুত আছে আমাৰ এইটো আৰু এইটো এতিয়া এইটো যদি কৰি চাওঁ ইয়াতে 3/√3 আছে 3টোক আমি এনেকৈ লিখিব পাৰোঁ √3 পূৰণ √3 দুটা √3 যদি পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব এটা 3 হৈ যায় তো তোমালোকে ক'ব পাৰা যে ছাপ'জ কিবা এটা লিখিব লাগে এনচাৰ লিখিব লাগে 7 তোমালোকে বোলে ষ্টাইলতে উস্তাদি মাৰি এনেকৈ লিখিব পাৰা যে চা তোমালোক বেছি জানো 7টো 7 হিচাপে নিলিখোঁ অকণ বেলেগকৈ লিখোঁ এনেকৈ লিখিব পাৰা বোলে কাৰণ দুটা √7 কৰি দিলে কি হৈ যায় এইটো হৈ যায় কালি আমি কৈছিলোঁ স্কুৱেৰ আৰু এইটোৱে কাট খাই যায় গতিকে 7 হৈ গ'ল আল্টিমেটলি তো এনেকৈ 3টোকো আমি দুটা √3 পূৰণ কৰি দিব পাৰোঁ তো এইটো আৰু এইটো কেঞ্চেল গ'ল কি থাকিলে √3 √3 এটা কি অপৰিমেয় সংখ্যা হৈছে এইটো √3 অপৰিমেয় সংখ্যা এতিয়া সুধিব পাৰা যে ছাৰ এইটো কেলে পৰিমেয় সংখ্যা হ'ল তাতোতো √3 আছে তো সেইটো কেলে হ'ল যদি আমি কৰি চাওঁ √7/√28 28ক আকৌ ভাঙিব পাৰি নহয় কি 7 আৰু 4কে ভাঙিব পাৰি হয়নে বা এনেকৈ যদি লিখোঁ বুজি পোৱাকৈ হয়নে তো ইয়াতে কি হৈছে এইটোত ইয়াৰ পৰা ইয়াতে লিখিছোঁ √7টো √7 থাকিলে ইয়াতে দুটা 2 আছে নহয় দুটা 2ৰ পৰা এটা 2 ওলাই আহিব নে ভিতৰত আৰু এটা 2 মৰি থাকিব তো ইয়াতে কি থাকিলে বাহিৰত ওলাই গ'ল 2টো কাৰণ এই দুটা 2ৰ পৰা এটা ওলাই আহিলে আৰু ভিতৰত 7 এটা সোমাই থাকিলে তো এই √7 কাট খাই গ'ল ইয়াতে এটা ওপৰত 1 থাকিলে তো এইটো কি হৈ গ'ল হাফ হৈ গ'ল তো হাফটো কি এটা 1/2টো কি এটা ভগ্নাংশ হ'লে ই কি পৰিমেয় তো এইটো কি হৈ গ'ল পৰিমেয় কনফিউজ কৰিবলৈ দি দিছিলে হ'ব তো ভেৰি ইজি ইমান বেছি কনফিউজ হ'ব লগা নাই অ'কে তো নেক্সট কুৱেশ্যন এইটো এটা এবাৰ অকণ বেলেগ ধৰণৰ কুৱেশ্যন দিছে √2, √3, √5, √6, √7, √8 হৈছে আৰু √10 আটাইবোৰে অপৰিমেয় হ'লে এই গোটেইবোৰ কি অপৰিমেয় আটাইবোৰে অপৰিমেয় হ'লে তলৰ কোনযোৰ ইয়াতে এটা নতুন কনচেপ্ট দিয়া আছে সেইটো কাৰণে মই এই কুৱেশ্যনটো দিছোঁ এইটো কিতাপতে আছে বাট তথাপি ইম্পৰ্টেণ্ট কোনযোৰ সদৃশ অপৰিমেয় এইটো এটা নতুন কনচেপ্ট আগতে নাছিলে সদৃশ অপৰিমেয় এইটো সদৃশ মানে কি দেখাত একেই আছে সদৃশ অপৰিমেয় অপশ্যনকেইটা দিয়া আছে √3 আৰু √6 নেকি 2 নম্বৰ অপশ্যন দিয়া আছে √8 আৰু √10 3 নম্বৰ অপশ্যন দিয়া আছে √2 আৰু √8 4 নম্বৰ অপশ্যনটো দিয়া আছে √7 আৰু √8 ইয়াৰে অপশ্যন হ'ব এইটো তো কেনেকৈ সেইটো হয় চোৱা এইটো √2টোক একো ভাঙিব নোৱাৰি যেনেকৈ আছে তেনেকৈ লিখিব লাগিব √8টোক আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 8ক কেনেকৈ ভাঙি দিব পাৰোঁ ন 2টোকনো কি ভাঙিব 2টোক ভাঙিব নোৱাৰি গতিকে এইটোৱেই হ'ব বাট 8ক কেনেকৈ ভাঙি দিব পাৰি তো ইয়াতে কি আছিলে দুটা থাকিলে কি হয় এটা বাহিৰলৈ ওলাই আহে আগৰ ভিডিঅ'টোত কৈ থোৱা আছে বুজাই দিছিলোঁ মই ধুনীয়াকৈ বৰ্গমূল কেনেকৈ কৰে তো দুটাৰ পৰা এটা ওলাই আহিলে তো ইয়াতে এই দুটাৰ পৰা এটা ওলাই আহিলে আৰু ভিতৰত ই থাকিলে কাৰণ ইয়াৰ কোনো পাৰ্টনাৰ নাছিলে ই ভিতৰতে থাকিলে তো যদি আমি এই দুটা চাওঁ
ৰুটটো আছে আৰু 8টো কি আছে, 2 ৰুটটো আছে। এই ৰুটটো দুইটাতে মিলি আছে নাই? ইয়াতো ৰুটটো আছে, ইয়াৰো ভিতৰত ৰুটটো আছে। তাৰমানে ৰুটটো মানে ৰুটটোৱে আৰু √8 মানে কি 2 ৰুটটো। তো এই ৰুটটো যে মিলিলে, এই অপৰিমেয় সংখ্যা দুখৰ যে মিলিলে, এইখিনি অপৰিমেয় ন, এইখিনি অপৰিমেয়। এই অপৰিমেয় সংখ্যাখিনি যে মিলিছে, সেইটো কাৰণে সেইটো কি ক'ব, সদৃশ অপৰিমেয়। তুমি বাকীকেইটা কৰি চাব পাৰা, এটাতো তেনেকুৱা নিমিলে। মই এটা কৰি দেখাইছোঁ, ছাপ'জ 2 নম্বৰটো 8টোক কৰিলে কি হ'ব, 2 ৰুটটো, এইমাত্ৰ গম পালোঁ। 10টোক কৰিলে কি হ'ব, 10কনো কেনেকৈ ভাঙিম, 2 পূৰণ 5 ভাঙিম। ইয়াতে 2ৰো যোৰা নাই, 5ৰো যোৰা নাই, মানে ফ্ৰেঞ্চ কাৰো নাই, গতিকে যি আছে তাকেই থাকিব। মিলিছে জানো? ইয়াতে এইটো নিমিলিলে ন, এইটো এনেকৈ থাকিব, এইটো 10টো 10ই হৈ যাব আকৌ। তো এই অপৰিমেয় সংখ্যা দুখৰ নিমিলিলে নহয়, গতিকে নিমিলে। এইটো ধুনীয়াকৈ মিলি গৈছিলে, ৰুটটো বাহিৰত, 2 এটা বাহিৰত ওলাইছে, ৰুটটো দুইটাতে থাকি গ'ল। হ'ব, তেনেকুৱা হ'লে কি হ'ব, সদৃশ অপৰিমেয়। এই কনচেপ্টটো মনত ৰাখিবা, সদৃশ অপৰিমেয়। এইবাৰ দিয়াৰ বহুত চান্স আছে এইবাৰ পৰীক্ষাত, কাৰণ এইটো নতুন কনচেপ্ট দিছে এইবাৰ। হ'ব, হয়তো সংখ্যাকেইটা অকণমান সলনি কৰি দিব পাৰে, তাত একো ডাঙৰ ইছ্যু নহয়। অ'কে, আৰু 2 নম্বৰ মানে 1 নম্বৰ চেপ্টাৰটোৰ পৰা HSLCত অহা এনেকুৱাও আহিছে কুৱেশ্যন, কিন্তু এইবাৰ বা তেনেকুৱা দিয়ে নিদিয়ে, বাট দিব পাৰে। চোৱা, এইটো কেই নম্বৰ কুৱেশ্যন হ'ব, 12 আই থিংক, যিমান হয় দি ল'বা। যদি লসাগু এই অংকটো কেনেকৈ কৰে সেইটো যদি জানি থোৱা, কাৰণ এই অংকটো অপশ্যন মানে MCQ আকাৰেও দিয়ে, পৰীক্ষাত আহিছে MCQ আকাৰে, 2018ত আহিছে চাগে, আৰু 16টো আহিছিলে এইটো কুৱেশ্যন। তেতিয়া MCQ আকাৰে, মানে তেতিয়াতো MCQ নাছিলে 16-18ত, বাট এই 1 নম্বৰী কুৱেশ্যনত আহিছে, 1 মাৰ্কছৰ কুৱেশ্যনত। তো কৰিবলৈও আহে মাজে মাজে, 2 নম্বৰৰ কুৱেশ্যন কৰিও বনাই দিব পাৰে এইটোকে। তো এইটো, তো যদি লসাগু 91 আৰু 26ৰ লসাগু কি দিছে 180 হয়, গসাগু কিমান হ'ব উলিয়াব দিছে। ভেৰি চিম্পল, বহুতে বেছি ইজি অংক। জাষ্ট এটা সূত্ৰ জানিব লাগে, কি আমি জানো যে MCQ কৰোঁতেতো এইবিলাক আমি জানো যে এইবিলাক একো লিখিব নালাগে, বাট মই এইটো 2 নম্বৰৰ কাৰণে কৈ দিছোঁ, যাতে 2 নম্বৰৰ কাৰণে আহিলেও তোমালোকে পাৰা। যে কি লসাগু, এটা সূত্ৰ আছে আমাৰ, লসাগু আৰু গসাগু যদি পূৰণ কৰি দিওঁ, তেতিয়া কি হয়, যি দুটা সংখ্যা থাকে, সংখ্যা দুটাৰ পূৰণফলৰ লগত একেই ওলায়। লসাগু ইনটু গসাগু ইজিকেল টু সংখ্যা দুটাৰ পূৰণফল। তো লসাগু কিমান দি আছে, 182, আৰু গসাগুটো যি আছে গসাগু বুলি লিখি থৈ দিওঁ, এইটো উলিয়াবহে দিছে আমাক। সংখ্যা দুটা কি দি আছে, 91 আৰু 26। এতিয়া এটা মিষ্টেক বহুত ষ্টুডেণ্টে কৰে, মই দেখা পাওঁ মোৰ ষ্টুডেণ্টবিলাকক, যে কি পূৰণ কৰি দিয়ে, পূৰণ দেখিছে লগালগ পূৰণ কৰি দিয়ে, দৰকাৰ নাই, ইমান ডাঙৰ পূৰণ কেতিয়াও নিদিয়ে তোমালোকক। এই 182 ইফালেদি গুচি যাব, পূৰণ হৈ আছে ন, 182 পূৰণ গসাগু হৈ আছে, 182 পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব, হৰণ হৈ যাব, এনেকুৱা হ'ব, হৈছে। তো এইবাৰ চোৱা, 91 ইনটু 2 কৰিলে কি হয়, 2 গুণ 2 9 2 18। তো 91 দুবাৰ কটাকটি যায়, 91 182 কেইবাৰ যাব, দুবাৰ যাব। এই দুইটোৰে আকৌ 26ক কাটিব পাৰি নাই, 26ক কাটিব পাৰি, 13। তো এনচাৰ ওলাই গ'ল 13। গসাগু কিমান হ'ল, 13। তো মই অপশ্যনকেইটা দিবই পাহৰিলোঁ। অপশ্যনকেইটা আছিলে, এটো আছিলে 13, বিটো আছিলে 16, C 7, আৰু ডি আছিলে 19। তো অপশ্যন 13 হৈ যাব, হৈছে, ভেৰি ইজি। অ'কে, নেক্সট। এনে প্ৰায়ভাগ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈয়ে গৈছে, বাট এনেকুৱা আৰু এটা কুৱেশ্যন আছে যিটো এইবাৰো পৰীক্ষাত আহিছিলে, প্ৰি টেষ্টত আহিছিলে চাগে যোৰহাটত। অ'কে, যোৰহাটত আহিছিলে আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত আহিছিলে, মই পাহৰি থাকিলোঁ, বাট প্ৰি টেষ্টত আহিছে। তো মেট্ৰিকত অহাৰ চান্সো আছে, 2022ত এইটো কুৱেশ্যন মেট্ৰিকত আহি গৈছে।
বাট প্ৰি টেষ্টতো আহিছিলে এই কুৱেশ্যনটো 2 নম্বৰ কাৰণে আকৌ দিব পাৰে হৈছে 18 এটা ঘণ্টা 18 ছেকেণ্ড এইটো তোমালোকে ঘৰত এবাৰ ট্ৰাই কৰিবা কেনে কৰে আৰু আন এটা মই অকণ বুজাই দিম আন এটা ঘণ্টা 60 ছেকেণ্ডত 60 ছেকেণ্ডত অন্তৰালত বাজে ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত মেট্ৰিকত অহা কুৱেশ্যন গতিকে ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব আছে অপশ্যন কেইটা দিয়া আছে 30 ছেকেণ্ড বি নম্বৰ অপশ্যন দিয়া আছে 60 ছেকেণ্ড চি নম্বৰ অপশ্যন দিয়া আছে 90 ছেকেণ্ড আৰু ডি নম্বৰ অপশ্যন দিয়া আছে 180 ছেকেণ্ড আছে তো কি কৈছে এটা ঘণ্টা বাজে 18 ছেকেণ্ডৰ মূৰে মূৰে আন এটা ঘণ্টা বাজে 60 ছেকেণ্ডৰ পিছত কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ আৰু কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ বাজিব মানে চোৱা এবাৰ এটা বাজিলে 18 মিনিটত বা 18 ছেকেণ্ডত নেক্সটটো কিমান ছেকেণ্ডত বাজিব 18 প্লাছ কৰি গ'লে হ'ল হয়নে 36 ছেকেণ্ডত বাজিব নেক্সট কিমান ছেকেণ্ডত বাজিব আকৌ ইয়াৰ লগত 18 যোগ কৰিলে হ'ল 54 ছেকেণ্ডত বাজিব তাৰপিছত আৰু এবাৰ 18 ছেকেণ্ড ইয়াৰ লগত যোগ কৰিলে হ'ল ঠিক তেনেকৈ নেক্সটটো ঘণ্টা কেতিয়া বাজে এইটো আছিলে ফাৰ্ষ্ট ঘণ্টাটো ছেকেণ্ডটো কেতিয়া বাজে প্ৰথমটো বাজে 60 তাৰপিছত কেতিয়া বাজিব 120 তাৰপিছত কেতিয়া বাজিব 180 তো ইহঁতি কিমান ছেকেণ্ড পাছত একেলগে বাজিব দুইটা একেলগে বাজিব হ'ব তো অপশ্যন অংকটো এনেকৈ কৰে অপশ্যনটো হ'ব 180 ছেকেণ্ডত তোমালোকে কৰি চাবা এইটো 18কে যদি প্লাছ কৰি যোৱা লাষ্টত গৈ পিনে 180 পাবা হ'ব লাষ্টত গৈ 180 পাবা 180টোৱে ফাৰ্ষ্ট টাইম মিলিব ইহঁতৰ হ'ব 180টোৱে ফাৰ্ষ্ট টাইম মিলিব তো ফাৰ্ষ্ট টাইম যেতিয়াই মিলিব সেইটোৱে হৈ যাব কি ইহঁতৰ এনচাৰ একচুৱেলি এইটো কি উলিয়াব লাগে অ'কে তোমালোকে এইটো নিজে ট্ৰাই কৰিবা বাট এনচাৰটো হ'ল 180 যদি তোমালোকে বুজি নোপোৱা কেনেকৈ কৰে তেন মোক কমেণ্টত কৈ দিবা মই দেখাই দিম হ'ব ঠিক আছে 1 নম্বৰ চেপ্টাৰটোৰ পৰা প্ৰায় ভিডিঅ' এইখিনি আছিলে 2 নম্বৰ চেপ্টাৰটোৰ পৰা যথেষ্টখিনি MCQ ওলায় যিহেতু 2 নম্বৰ চেপ্টাৰটো এলজেব্ৰিক ইকুৱেশ্যন বহুপদৰ বহুত দিন আগৰ পৰাই আছে এতিয়া চেপ্টাৰ কমাই দিছে বাট ষ্টিল সেইটো চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন ওলাব বহুত বেলেগ ধৰণৰ কুৱেশ্যন দিব এইবাৰ কিতাপখনত দিয়াও আছে বহুতকেইটা ধৰণৰ কুৱেশ্যন যিহেতু এই কুৱেশ্যনবিলাক আগতে MCQ আকাৰে হওক বা কুৱেশ্যন পেপাৰত দি দিয়ে আৰু আমাৰ ষ্টুডেণ্টবিলাকে নোৱাৰে হৈছে অকণ বেলেগ ধৰণে ভাবিব লাগে সেইবিলাক বাট এইবাৰ ভাল কৰিছে যে কিতাপখনতে সেই কুৱেশ্যনবিলাক তেনেকুৱা ধৰণৰ টাইপছ কিছুমান ইনক্লুড কৰি দিছে তো মই তাৰ মাজৰ পৰাই তেনেকুৱা ধৰণৰ বহুত কুৱেশ্যন ওলাব আৰু মই উলিয়াইছোঁ তো আশা কৰোঁ এই ভিডিঅ'টোত লাইক ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে থেংক ইউ